Hello students, আজি আমি পঢ়িম sin 30 ডিগ্ৰী আৰু sin 60 ডিগ্ৰীৰ ভ্যালু কেনেকৈ উলিয়ায়। sin 30 ডিগ্ৰী sin 60 ডিগ্ৰী তেনেকৈ 30 ডিগ্ৰীত তুমি বাকি কেইটা ট্ৰিকোনোমেট্ৰিক ৰেচিঅ'ৰ ভ্যালু উলিয়াব পাৰিবা। তাৰ কাৰণে কি আপুনি এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল ড্ৰ কৰিম। ধৰি লোৱা A B C equilateral মানে every side equal and every angle equal মানে triangle ABC equilateral therefore কি হ'ব AB equal to BC is equal to CA আৰু angle A equal to angle B angle C is equal to 60 degree. Now draw a perpendicular BD on AC. কি হ'ব draw BD perpendicular AC. ঠিক আছে, এতিয়া আমি দুটা ট্ৰায়াঙ্গল পালো ABD আৰু ACD। এই ট্ৰায়াঙ্গল দুটাৰ পৰা চাওঁ কি পাওঁ। কি লিখিম from triangle ABD and triangle BCD. First কি হয় BD to common side BD equal BD common side ঠিক আছে। AB is equal to BC আৰু পাৰপেণ্ডিকুলাৰ মানে এইটো 90 ডিগ্ৰী ADB BDC 90 ডিগ্ৰী। So triangle কেইটা congruent triangle BCD হল। therefore এইটো এংগল আৰু এইটো এংগল ইকুৱেল হ'ব। ইকুৱেল হোৱা মানে কি এংগল বিটো কিমান আছিল 60 ডিগ্ৰী ইকুৱেল মানে কি হ'ব এইটো 30 ডিগ্ৰী হৈ যাব। এইটো 30 ডিগ্ৰী এইটো 30 ডিগ্ৰী। so ABD therefore angle ABD equal angle CBD equal 30 degree ঠিক আছে। so আমি যদি অকল ABD ট্ৰায়াঙ্গলটো লওঁ এইটো 30 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো 60 ডিগ্ৰী এনেকৈ BAD এইটো 30 এইটো 60 এইটো 90। এতিয়া যদি আমি 30 ডিগ্ৰী ৰেচিঅ' কেইটা লওঁ 30 ডিগ্ৰীটোক যদি কনচিডাৰ কৰোঁ 90 ডিগ্ৰীৰ অপজিটটো সদায় H হয় 30 ডিগ্ৰীৰ অপজিটটো কি হ'ব P হ'ব আৰু থাৰ্ড ছাইডটো B ঠিক আছে। AD আৰু CDও ইকুৱেল হ'ব। AD is equal CD ইকুৱেল কিন্তু দুইটা কি হ'ব ACৰ হাফ হ'ব ঠিক আছে। এতিয়া এভৰি সাইড ইকুৱেল আমি যদি এইটো ধৰি লওঁ যে লেট AB BC AC is equal A every side equal ঠিক আছে বুজি পাইছা নহয়।
এতিয়া এই ট্ৰাইংগুলটোৰ এইটো ট্ৰাইংগুলৰ এইটো ছাইড এ, এইটো ছাইড a/2 হ'ব। এতিয়া আমি বি ডিটো উলিয়াব লাগিব। পাইথাগোৰাছ থিয়ৰম এপ্লাই কৰিলে ab স্কুৱেৰ ad স্কুৱেৰ প্লাছ bd স্কুৱেৰ a স্কুৱেৰ a স্কুৱেৰ বাই 4 প্লাছ bd স্কুৱেৰ। চ' therefore bd স্কুৱেৰ কিমান হ'ব? a স্কুৱেৰ মাইনাছ a স্কুৱেৰ বাই 4। যদি এলচিএম লোৱা 4 a স্কুৱেৰ মাইনাছ a স্কুৱেৰ, চ' হ'ব 3a স্কুৱেৰ বাই 4। therefore bd is equal √3a² হ'ল। তিনিটা ছাইডে আমি পাই গ'লোঁ। এইটো ছাইড হ'ল কিমান? √3a/2। ঠিক আছে। এতিয়া আমি যদি sin 30 ডিগ্ৰী উলিয়াওঁ, চ' sin 30 মানে কি আছিল? sin মানে p/h, pৰ ভেলু কিমান? a/2, hৰ ভেলু a কেঞ্চেল গ'ল, হাফ। ঠিক তেনেকৈ যদি মই cos 30 উলিয়াওঁ, cos 30 b/h, bটো ইমান ইয়াত কিমান? √3/a2, এইটো a কেঞ্চেল গ'ল, √3/2। ঠিক তেনেকৈ মই যদি sin 60 উলিয়াওঁ, p/h, এতিয়া চাইনৰ কাৰণে এইটো p হৈ যাব 60ৰ কাৰণে, আৰু এইটো b হৈ যাব। তো sin 60 pৰ ভেলু কিমান? √3/a2 a, চ' √3/2। cos 60 b/h, bৰ ভেলু কিমান? a/2 ডিভাইডেড বাই a কেঞ্চেল গ'ল, 1/2। একৰ্ডিংলি আমি বাকীকেইটা উলিয়াব পাৰিম। 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী দেখালোঁ। ঠিক আছে। নেক্সট আমি চাম 45 ডিগ্ৰীৰ কেনেকৈ উলিয়ায়। নেক্সট পঢ়িম sin 45 ডিগ্ৰী। sin 45 ডিগ্ৰীৰ ভেলু কিমান? তাৰ কাৰণে আমি এটা ট্ৰাইংগুল ল'ম ABC, ৰাইট এংগল আইচোচেলেছ ট্ৰাইংগল। আইচোচেলেছ ট্ৰাইংগল মানে ৰাইট এংগল মানে 90 ডিগ্ৰী, আইচোচেলেছ মানে ইয়াৰ দুটা ছাইড ইকুৱেল, AB ইকুৱেল টু BC, আমি A বুলি ধৰি ল'লোঁ। ঠিক আছে। এতিয়া পাইথাগোৰাছ ফৰ্মুলা মতে কি হ'ব? AC স্কুৱেৰ AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ, চ' A স্কুৱেৰ প্লাছ A স্কুৱেৰ, চ' AC স্কুৱেৰ মানে 2A স্কুৱেৰ, চ' AC মানে √2a, এইটো হ'ব √2a, এইটো a, এইটো a। AB আৰু যিহেতু BC ইকুৱেল, চ' এংগল A ইকুৱেল টু এংগল C কিমান হ'ব? 45 ডিগ্ৰী। ঠিক আছে। এতিয়া ইয়াৰ ওপৰত যদি আমি উলিয়াওঁ ট্ৰিকোনোমেট্ৰিক ৰেচিঅ', এইটো 45 ডিগ্ৰী। ইয়াৰ অপজিট ছাইডটো কি হ'ব? P, 90 ডিগ্ৰীৰ অপজিটটো H, আৰু থাৰ্ড ছাইডটো B হ'ব। ঠিক আছে। এতিয়া sin
45 ডিগ্ৰী sin 45 মানে কি হ'ব p/h p মানে a √2a কেনসেল গৈ 1/√2 so sin 45 is equal to 1/√2 তেনেকৈ আমি cos 45 উলিয়াব পাৰিম b/h so b মানে a h মানে √2a a কেনসেল গৈ 1/√2 এনেকৈ আমাৰ এখন টেবুল আছে sin 30 45 60 গোটেইখিনি আমাক লাগিব নেক্সট আমি টেবুলখন চাওঁ টেবুলখনত আমি গোটেইকেইটা ভেলু পাই যাম কিন্তু এক্সামত কুৱেশ্যন কেতিয়াবা উলিয়াব দিয়ে sin 45 বা tan 45 গোটেইখিনি প্ৰচেছ ইয়ালৈকে একেই খালি ইয়াত যাৰ উলিয়াব দিয়ে সেইটো আমি পাতি দিলেই হ'ল ঠিক আছে আমি টেবুলখন চাওঁ আহা আমাক কি কি জানিব লাগে 0 30 45 60 আৰু 90 তা sin 0 ৰ ভেলু সদায় মনত ৰাখিবা 0 30 ৰ ভেলু আমি পাইছোঁ 1/2 45 পাইছোঁ 1/√2 এইটো √3/2 আৰু 90 ডিগ্ৰী 1 এটা টেবুলখন মনত ৰাখিবলৈ সহজ কছৰ ভেলু কেইটা তুমি উল্টাকৈ পাতি দিলে হ'ল ইয়াৰ পৰা 1 √3/2 এইটো সেম ঠাইত থাকিব এইটো হাফ এইটো 0 10 টো মই পিছত দেখুৱাইছোঁ কছেকটো কি হ'ব ইয়াৰ উল্টা তো 0 ৰ উল্টা মানে কি 1/0 so 1/0 ডিফাইন নহয় এইটো হ'ব নট ডিফাইন এইটো উল্টি গ'লে কি হ'ব 2 এইটো হ'ব √2 এইটো 2/√3 1 ৰ উল্টা 1 হ'ব ঠিক তেনেকৈ কছৰ উল্টা 1 ৰ উল্টা 1 এইটো 2/√3 বুজি পাইছা নহয় এইটো √2 এইটো হ'ব 2 আৰু 0 ৰ উল্টা নট ডিফাইন ঠিক আছে এটা 10ৰটো 10 হৈছে কি সদায় 10 মানে এটা ফৰ্মুলা 10 মানে sin by cos 0/1 ultimately 0 1/2 divided by √3/2 এনেকুৱা হৈ আছে 1/2 divided মানে এইটো উল্টি যাব 2/1/√3 so ultimately কি হ'ব 1/√3 1/√2 কেনসেল কৰি থাকিব 1 এইটো এনেকুৱা √3/2 ডিভাইড মানে মাল্টিপ্লাই এইটো কেনসেল কৰি √3 1/0 মানে নট ডিফাইন ঠিক আছে এতিয়া 10 ৰ সৰি এইকেইটা কটত হ'ব মই এইটো ভুল হৈছে কছেকৰ উল্টা আছে এইটো 1 এইটো 2/√3 এইটো √2 2 0 উল্টা নট ডিফাইন সৰি মই ভুল হৈছিল এতিয়া 10 ৰ উল্টা কট তো 0 ৰ উল্টা নট ডিফাইন এইটো √3 1 ৰ উল্টা 1 এইটো হ'ব 1/√3 তো 0 ৰ উল্টা নট ডিফাইন হয় চ' নট ডিফাইনৰ উল্টাটো কি হৈ যাব 0 চ' টেবুলখন তেনেকৈ মনত ৰাখে এইটো আমাৰ নিউমাৰিকেল কৰিলে ভেলুকেইটা আমাৰ দৰকাৰ হয় তোমালোকে এখন পাতি লোৱা আমি নেক্সট ভিডিঅ'টোত এক্সাৰচাইজৰ পৰা কিছুমান নিউমাৰিকেল কৰিম